সমাগত বিধানসভা নিৰ্বাচন 2024 তাৰিখ এতিয়াও ঘোষণা কৰা নাই যদিও কিন্তু ৰাজ্যখনৰ ভিন্ন প্ৰান্তত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ ৰণনীতি প্ৰস্তুত কৰিছে অথবা ৰাজনৈতিক প্ৰচাৰত বা নিৰ্বাচনী প্ৰচাৰত তেওঁলোকে নামি পৰিছে। শাসক বিৰোধী উভয় পক্ষই এতিয়া নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছে। আমি ৰাজ্যখনৰ অৰঙে দৰঙে বৰ্তমান ভাজপা চৰকাৰখনৰ উন্নয়নমূলক কাম-কাজৰ সন্দৰ্ভত আমি জনসাধাৰণৰ মন্তব্য লবলৈ চেষ্টা কৰিছিলো। যেহেতুকে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আমাৰ সতীৰ্থ সাংবাদিক উপস্থিত আছে আৰু এবাৰ বৰপেটাত আছিল আমাৰ সতীৰ্থ সাংবাদিক আৰু তেওঁ ৰাইজৰ মন্তব্য লবলৈ চেষ্টা কৰিছিল। বৰ্তমান বৰপেটাত বিজেপি চৰকাৰৰ দিনত কেনে ধৰণৰ উন্নয়ন হৈছে বা কেনে ধৰণৰ সুবিধা ৰাইজে লাভ কৰিছে এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক ৰানুমা ডেকাই মন্তব্য গ্ৰহণ কৰোতে ৰাইজে মন্তব্য কৰিলে। ৰাইজে ক'লে যে এই বৰপেটাৰ যি উন্নতি হৈছে বা সৰ্বাংগীন বিকাশ হৈছে এই বিকাশ সাধনৰ অন্তৰালত ভাৰতীয় জনতা পাৰ্টিৰ অৱদান আছে বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাইজে। অসম চৰকাৰৰ বিকাশ যাত্ৰা কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2024 চনৰ ফেব্ৰুৱাৰী মাহত বৰপেটা জিলাত প্ৰায় 624 কোটি টকাৰ যি প্ৰকল্প উদ্বোধন কৰা হৈছিল সেই প্ৰকল্পৰ বাবে সন্তুষ্ট হৈছে বৰপেটাৰ ৰাইজ। বৰপেটাৰ বাটপথৰ উন্নয়ন, পানী যোগান আঁচনি, জনসাধাৰণৰ উন্নত স্বাস্থ্যত গুৰুত্ব এইসমূহত গুৰুত্ব আৰোপ কৰিছে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰে আৰু বৰপেটা জিলাখনক এইসমূহৰ জৰিয়তে উদ্যোগীকৰণৰ ৰূপ দিছে বা উদ্যোগীকৰণ কৰিছে বুলি মন্তব্য কৰিছে ৰাইজে। এইসমূহে জিলাখনৰ সামগ্ৰিক উন্নয়নতো সহায় কৰিছে বুলি মত পোষণ ৰাইজৰ। 95টা পাইপযুক্ত পানী যোগান আঁচনিত প্ৰায় 132 কোটি টকা খৰচ কৰি জনতাক সহায় কৰিছে চৰকাৰে, যাৰ জৰিয়তে গাঁও আৰু নগৰৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিছে বিশুদ্ধ খোৱা পানী। পূৰ্বতে অপৰিষ্কাৰ বা দূষিত পানীৰ বাবে বহুজন স্বাস্থ্যজনিত সমস্যাত ভুগিছিল আৰু যি বৰ্তমান হ্ৰাস পাইছে বুলি মন্তব্য ৰাইজৰ। আনহাতে প্ৰায় 42 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা দুটা লেনৰ অটল উৰণ সেতুৱে যাতায়াতৰ ক্ষেত্ৰত বৰপেটাৰ ৰাইজক যথেষ্ট সুবিধা প্ৰদান কৰিছে বুলিও মত পোষণ ৰাইজৰ। প্ৰকৃততে বিজেপি চৰকাৰে স্বাস্থ্য সেৱাৰ উন্নয়নৰ পৰা আৰম্ভ কৰি বৰপেটা জিলাখনৰ ঔদ্যোগিক, অৰ্থনৈতিক, ক্ৰীড়া সকলো দিশৰে সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে বুলি ৰাইজে মন্তব্য কৰিছে। আমাৰ হাতত আহি পৰিছে ৰাইজৰ কেইবাটাও মন্তব্য, সেই মন্তব্যসমূহ শুনক। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2021 চনত যিখন চৰকাৰ গঠন হৈছিলে গোটেই অসমৰ লগতেই আমাৰ বৰপেটা জিলাতো যি উন্নয়নমূলক কাম তেখেতে কৰিছে তেওঁক আমি এইটো পাহৰিব নোৱাৰোঁ, শলাগ ল'বই লাগিব। বিশেষভাৱে আমাৰ সৰ্থেবাৰী অঞ্চলত যি বাট পথ সেইবিলাক যথেষ্ট উন্নতি কৰিছে আৰু লগতে বৰপেটা জিলাত তেখেতে যি মানে 7,100 বিঘা মাটি ওপৰত বেদখল হৈ আছিলে সত্ৰৰ মাটি, সেই মাটিও কিছু উদ্ধাৰ কৰিছে। লগতে বৰপেটা জিলাত প্ৰায় 600 কোটি টকাৰ ওপৰত মানে ইণ্ডাষ্ট্ৰিয়েল এটা কৰিছে, হাব বনাইছে তেওঁ, মানে বহৰীটো এটা ভাল মানে ইণ্ডাষ্ট্ৰিয়েল হাব এটা বনাই আছে, যিটোৰ কাৰণে আমি তেখেতক শলাগ ল'বই লাগিব আৰু ধন্যবাদ জনাবই লাগিব এই বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনক। আৰু হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হিচাপে যিখিনি কাম কৰিছে আমাৰ নথৈ আমি আনন্দিত, বৰপেটাবাসী হিচাপে আমি নথৈ আনন্দিত। লগতে বৰপেটা ৰোডত যিখন উৰণ সেতু বনাইছে মানে ৰেলৱে উৰণ সেতু, সেইটো আমি ইমান দিন ধৰি দেখা পাই আছিলোঁ যে তাত তীব্ৰ যান জঁট সৃষ্টি হয়, কিন্তু এতিয়া সেই যান জঁটৰ পৰা সেই অঞ্চলৰ মানুহ লগতে বৰপেটাবাসী ৰাইজে মানস ৰাষ্ট্ৰীয় উদ্যানক যোৱাৰ বাবে এটা সুফল পাইছে যে সময়ৰ বহুত মানে এটা অপচয় কমি গৈছে। কাৰণ কিয় সেই ৰাস্তাত আগতে সেই ৰেল লাইনটো ক্ৰছিং কৰিব লাগিলে প্ৰায় 1 ঘণ্টা সময় লাগিছিলে, কিন্তু এতিয়া সেইটো 5 মিনিটৰ ৰাস্তা। আমাৰ সৰ্থেবাৰীত এখন হস্পিটেল নিৰ্মাণ হৈ আছে আৰু এই হস্পিটেলখন আমাৰ এই অঞ্চলৰ ৰাইজৰ যথেষ্ট সহায় সহযোগিতা হ'ব, উপকৃত হ'ব। আৰু তাৰ বাবে মই আকৌ পুনৰবাৰ এই সৰ্থেবাৰী অঞ্চলৰ বিশেষভাৱে সৰ্থেবাৰী অঞ্চলৰ ৰাইজ হিচাপে তেখেতক আকৌ শ্ৰদ্ধা নিবেদিছোঁ। আকৌ ভৱিষ্যতে যাতে তেখেতৰ নেতৃত্বতে 2026 চনত আকৌ এবাৰ বিজেপি চৰকাৰ হয়, এইটো মই কামনা কৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 5 বছৰৰ কাম কাজৰ কিছু অংশ আমাৰ এই সৰ্থেবাৰী অঞ্চল বা বৰপেটা সমষ্টিৰ অন্তৰ্গত সৰ্থেবাৰী অঞ্চলত কিছু কামৰ আমি পৰিলক্ষিত কৰিছোঁ। যেনে অতি পুৰণি এই অঞ্চলৰ সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা সুন্দৰ বিল্ডিং, অত্যাধুনিক সা সঁজুলিৰে আৰু সুন্দৰ এটা সুবিধাজনক বিল্ডিং উপহাৰ দি ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ যিটো সুযোগ দিলে
তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তাৰ লগতে ওচৰে পাঁজৰে থকা আমাৰ বহুকেইখন উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আমি পৰিলক্ষিত কৰিছোঁ দুটিকৈ শ্ৰেণীকোঠা থকা ধুনীয়া সুন্দৰ ৰুম, ডেস্ক বেঞ্চ বা মানে বহা পঢ়াৰ সুবিধা সহকাৰে দুটাকৈ ৰুম বহুকেইখন এই অঞ্চলৰ বিদ্যালয়ত উপহাৰ দিছে। গতিকে শিক্ষা বিভাগতো এই অঞ্চলত আমাৰ যথেষ্টখিনি কাম হৈছে। আৰু গড়কাপ্তানি বিভাগৰ ফালৰ পৰা PMJY ৰোড কিছু হৈছে আৰু কিছু কৰিবলগীয়াও আছে। আৰু তাৰোপৰি অতিকৈ গুৰুত্বপূৰ্ণ এটা পথ যিটো আমাৰ সৰ্থেবাৰীৰ পৰা মানে পাঠশালাৰ কানেক্টিং ৰোড জিনাৰাম পথ, এই ৰাস্তাটো অসম মালাৰ জৰিয়তে খুব সুন্দৰকৈ বনাই আছে। আৰু এই ৰাস্তাটো মোটামুটি ইতিমধ্যে আমি যিখিনি পৰিলক্ষিত কৰিছোঁ 70% কমপ্লিট আৰু বাকী 30% হয়তো বাকী আছে। এইখিনি 2-4 মাহমানৰ ভিতৰত আমি অনুমান কৰিছোঁ কমপ্লিট হ'ব। তাৰপিছতে আমি সৰ্থেবাৰীৰ পৰা পাঠশালালৈ যোৱা যিটো আজি বহু যুগমীয়া এটা অসুবিধা আছিল, এই অসুবিধাটো দূৰ হ'ব। আগতে সেই জিনাৰাম পথত মানুহে যাবলৈ ভয় খাইছিল। সেই পথটোৰ কথা ক'লে মানে অতি মানে বহুত কদৰ্যময় এটা যাত্ৰা হয়, মানুহৰ গা বিষায় বাইক লৈ গ'লেও। আৰু গাড়ী মটৰৰ কথাটো চাৰিচকীয়া সেই ৰাস্তাৰে যাব পৰা অৱস্থা নাছিল। কিন্তু তেনে এটা ৰাস্তা আজি ইমান সুন্দৰকৈ মুখ্যমন্ত্ৰী মহোদয়ে এই অঞ্চলৰ ৰাইজক উপহাৰ দিছে, তাৰ কাৰণে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেমন্ত বিশ্ব শৰ্মাদেৱ। তেখেতৰ কাৰ্যকালত যথেষ্ট আমি উন্নয়ন পাইছোঁ। মানে ৰাস্তা পদূলি যথেষ্ট উন্নয়ন হৈছে। তাৰোপৰি শিক্ষাৰ ক্ষেত্ৰতো বহুত আগবাঢ়ি গৈছে, আগন্তুক মানে আগবাঢ়ি যাব। বিগত কালচোৱাত যিমান শিক্ষা ব্যৱস্থাত অৰিহণা আছিল চৰকাৰৰ, এতিয়া বহুত আগবঢ়াই গৈছে। লগত শিক্ষা ব্যৱস্থাটোনো ক'ব নালাগে, আমাৰ ওচৰতে এই 30খন বিচনাযুক্ত অসামৰিক চিকিৎসালয় আছিল সৰ্থেবাৰীত, এতিয়া 100খনলৈ ৰূপান্তৰিত কৰিলে তেখেতে। ইয়াৰ উপৰি আমাৰ যিবিলাক নিবনুৱা সমস্যা আছিল, তেখেতসকল নিকা যিটো আমাৰ নিযুক্তিটোত মই বহুখিনি আনন্দিত হৈছোঁ। মানে আগতে আমি চাকৰি এটা ল'ব লাগিলে বহুখিনি কষ্ট কৰিব লগা আছিল বা পইচা পাতিৰ বহুত মানে যোগাৰ কৰিব লগা আছিল। এতিয়া নিকা নিযুক্তিত আমি যথেষ্ট সুখী হৈছোঁ। মই বুলি নহয়, সমগ্ৰ অসমবাসীয়ে যথেষ্ট উপকৃত হ'ব ইয়াৰ পৰা। লগতে এইবাৰ আমাৰ 26তো আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আহিব মামা। আমি বিজেপি চৰকাৰে বিচাৰোঁ। আমাক ধৰি শ্যাম ছাৰ বৰ্তমান আমাক লাগে আৰু তাৰে কাৰণে আমি লাগিয়ে আছোঁ। আমি হেমন্ত বিশ্ব শৰ্মাকে বিচাৰোঁ। এতিয়া ৰাস্তা ঘাট ভাল হ'ল। আমাৰ এই মেধিকুচিত কিমান কাঁচা ৰাস্তা আছিল, এতিয়া পকা ৰাস্তা হ'ল, পকী ৰাস্তা হ'ল। আৰু পাঠশালাৰ পৰা অহা যোৱা কৰিব সুবিধা হ'ল। আমাৰ ইয়াতেও এতিয়া বহুত ৰাস্তা ঘাট ভাল হোৱাৰ কাৰণে আমি পাঠশালাক অহা যোৱা কৰিব পৰা হ'ল, গাড়ী মটৰ হ'ল, বহুত কিবা চৰকাৰৰ কি পাইছে আপুনি? আৰু চৰকাৰৰ পৰাও আমি হেমন্ত বিশ্ব শৰ্মাই বহুত সহায় কৰিলাক আমাক গৰীববিলাক। এতিয়া আমি পালোঁ, অৰুণোদয় পালোঁ, বৃদ্ধ পেঞ্চন পালোঁ, এই 10,000 কৰি মাইকীগিলাই আমি 10,000 কৰি টকা পালোঁ। বহুত হেৰি হ'ল আৰু এইবাৰো আমি তেওঁ আৰু যেন এইবাৰ সেনেহেনকৈ জিতে অৰুণোদয় পাইছোঁ, যিহেতুকে তেওঁকে ভোট দিব লাগিব ক'লে তেওঁ যেন আৰু ওপৰত যাব পাৰে, আমি সেয়ে বাঞ্ছা কৰোঁ। হেমন্ত বিশ্ব শৰ্মা তেওঁ ভালক লগি যায়। এইবাৰো চৰকাৰখন হ'লে আমি ভাল পাওঁ আৰু আমি হিমন্ত বিশ্ব শৰ্মা ছাৰকে বিচাৰোঁ। তেখেতে বহুত মহিলাৰ কাৰণে উন্নতিশীল কাম কৰিছে, আমি তাতে নথৈ সুখী। আৰু ভৱিষ্যতে তেখেতে আমাৰ মহিলাখিনিৰ যিখিনি অভিযোগ আছে তেখেতে পূৰণ কৰিব বুলি আমি 100% তাৰমানে বিশ্বাসী। আমি হিমন্ত ছাৰৰ দিনত যিমানখিনি সহায় সহযোগ পাইছোঁ, দুখীয়া গৰীব মহিলাখিনি আমি নথৈ আনন্দিত। বিশেষকৈ বেলেগতো নাজানো আৰু মই নিজাকৈ কৈছোঁ, মই বহুত তাৰমানে সুখী ছাৰৰ পৰা যিখিনি সুবিধা পাইছোঁ। বহুত গৰীব মহিলা হয়, আনকি ৰেচন কাৰ্ডখনো আমি পোৱা নাছিলোঁ। হিমন্ত ছাৰৰ দিনত মই আটাইখিনি সুবিধা পাইছোঁ, যিখিনি চৰকাৰী সুবিধা দিছে গৰীবৰ কাৰণে, গৰীব কল্যাণ আঁচনি কৰিছে, সেইখিনি মই গোটেই পাইছোঁ। মামাক আৰু কি ক'ম, মামা দীৰ্ঘজীৱী হওক, মামাই আৰু উন্নয়নমূলক কাম কৰক দেশৰ কাৰণে, ৰাইজৰ কাৰণে। বিশেষকৈ মহিলাখিনিক যিমান গুৰুত্ব দিছে তেখেতে সেই সহকাৰে কাম কৰক। মহিলাক গুৰুত্ব দিয়াৰ বাবে আজি ইমানখিনি ৰাইজ পাইছে। আমি চৰকাৰৰ পৰা বহুত সুবিধাই পাইছোঁ। আমাৰ কাষত ইউনিভাৰ্চিটি কলেজ এখন হিমন্ত ছাৰে দিছে, আমি বহুত সুখী। কাৰণ আমাৰ ওচৰ চুবুৰীয়া বহুত হেৰি উন্নত হ'ব।
আৰু আমি চৰকাৰৰ পৰা গোটৰ 10,000 টকাটো পাইছোঁ। আমি এই 10 মাৰ্চত অৰুণোদয় 9,000 টকাটো পাইছোঁ। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু যাতে বিজেপি চৰকাৰ হ'লে আৰু বহুত তাৰমানে হিমন্ত ছাৰে বহুত কিবা কিবি কৰিব, তাৰ কাৰণে আশা থাকিল। মুখ্যমন্ত্ৰী হিমন্ত ছাৰকে বিচাৰোঁ আমি। আৰু সেইখন হোৱাৰ কাৰণে আমাৰ যাতায়াত সুবিধাখিনি বহুত ভাল হৈছে, উন্নত মানৰ হৈ গৈছে আৰু উন্নত হ'ব। তাৰ কাৰণে আমি হিমন্ত ছাৰক বহুত অশেষ ধন্যবাদ জনাইছোঁ। আৰু যাতে বহুত ভাল কৰে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ।